মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেল এছামিজ নলেজ লাৰ্নিং হাবলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি প্ৰথম শ্ৰেণীৰ গণিতৰ 5 নম্বৰ পাঠত থকা পদ্যৰ সহায়ত বিয়োগ কৰিবলৈ শিকিম। গতিকে তোমালোকে মোৰ লগে লগে এই পদ্যটি গাই যাবাচোন। থালত আছিল 3টা কণী, পোনাই খালে এটা। থালত এতিয়া থাকিল বাকি খাবলৈ মাথোন 2টা। 3ৰ পৰা 1 গ'লে হাতত থাকে 2, বিয়োগ কৰা ইয়াকে কয় বুজি পালো এতিয়াহে মই। এখন থালত এয়া 3টা কণী আছিলে। পোনাই এটা কণী খাই দিলে। খাই দিয়াৰ পিছত থালত কেইটা কণী থাকিলে? 2টা কণী। 3ৰ পৰা 1 গুচি যোৱাৰ পিছত 2টা থাকিলে আৰু ইয়াকে বিয়োগ কৰা বুলি কয়।